কৃষকক চৰকাৰে সদায় প্ৰতাৰণা কৰি আহিছে। অতি কষ্টেৰে কৃষকসকলে উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰ উচিত মূল্য তেওঁলোকে কেতিয়াও নাপায়। মাজত মুনাফা লুটে মধ্যভোগীসকলে। ৰাইজৰ মাজত এই অভিযোগ বহুদিনীয়া। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও এই অভিযোগ কৰি আহিছিল আৰু শেহতীয়াকৈ তেওঁলোকে প্ৰমাণ কৰি দিলে যে কৃষকসকলৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে কৰোঁ বুলিলে বহুতো কাম কৰিব পাৰে। কিন্তু মুনাফা লাভৰ লোভত চৰকাৰে সেই কাম নকৰে। শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ কেইবাঠাইতো পাচলিৰ বজাৰ বহুৱাই প্ৰমাণ কৰিছে যে কম দামতে গ্ৰাহকক সতেজ পাচলি যোগান ধৰিব পাৰি আৰু কৃষকসকলৰ পৰাও উচিত দামত পাচলি ক্ৰয় কৰিব পাৰি। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোগান ধৰা পাচলি সম্পৰ্কে সমিতিৰ মহানগৰ শাখাৰ সাধাৰণ সম্পাদকজনে সেন্টিনেল নিউজক ক'লে এনেদৰে। আজিও আমাৰ যি আমি পৰীক্ষামূলক বজাৰ আৰম্ভ কৰিছিলোঁ, আজিও আৰম্ভ হৈ আছে। অসমৰ জনগণে এই কথাটো প্ৰত্যক্ষ কৰিছে, দেখিছে যে নীলমণি সেন ডেকাহঁতে অসম চৰকাৰ তৰুণ গগৈহঁতে যি কাম কৰিব লাগিছিল, কৃষকৰ উৎপাদিত সামগ্ৰীক প্ৰকৃত মূল্য পাবৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে কিন্তু আজি উপতি কৰিব পৰা নাই। কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৰীক্ষামূলকভাৱে যোৱা 25 তাৰিখৰ পৰা যি বজাৰ গুৱাহাটীত যি বজাৰ তৈয়াৰ কৰিলে, এই বজাৰে প্ৰমাণ কৰি দিয়ে যে তৰুণ গগৈ চৰকাৰে কৃষকসকলৰ ওপৰত মধ্যভোগীৰ জৰিয়তে লুণ্ঠন কৰি আছে। আমি আজি কৃষক আৰু শ্ৰমিকসকলে নিজে বজাৰত আজি বস্তু বিক্ৰী কৰিছে আৰু গ্ৰাহকৰ লগত এটা প্ৰত্যক্ষ সম্পৰ্ক হৈছে। গতিকে নীলমণি সেন ডেকাই আমাক আলোচনাৰ সময়ত এটা কথা কৈছিলে যে তেওঁলোকে ট্ৰেন্সপৰ্টেশ্যন চাৰ্জটো দিব, পৰিবহণৰ খৰচটো তেওঁলোকে প্ৰদান কৰিব। কিন্তু আজিৰ তাৰিখত তেওঁলোকে সেইটো নকৰিলে। তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ এই চৰকাৰখন। কৃষকৰ স্বাৰ্থ ৰক্ষাকাৰী চৰকাৰ নহয় এখন। যিটো সময়ত তৰুণ গগৈ চৰকাৰে দপদপাই কৃষকৰ উন্নতিৰ কথা কয়, শ্ৰমিকৰ উন্নতিৰ কথা কয়, গাঁৱৰ মানুহৰ উন্নতিৰ কথা কয়, সেইটো সময়ত কৰোণভাৱে বৰপেটা ৰোডত আজিৰ তাৰিখত কৃষকৰ উৎপাদিত সামগ্ৰী পেলাই দিবলগীয়া হৈছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান কৰিছোঁ, আমি যি উৎপাদিত সামগ্ৰী আজি কৃষকসকলে পোনপটীয়াভাৱে বিক্ৰী কৰিছে, ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য অসমত আজিৰ তাৰিখত আছে। কৃষক মুক্তিৰ পাচলিৰ বজাৰত আলুৰ দাম প্ৰতি কেজিত 8 টকা, বন্ধাকবিৰ 5 টকা, ফুলকবিৰ 6 টকা, বিলাহীৰ 6 টকা, স্কোৱাছ 11 টকা, বিন 15 টকা, মটৰ 14 টকা প্ৰতি কেজিত। সস্তাতে সতেজ পাচলি কিনিবলৈ পাই মহানগৰবাসী আনন্দিত। সেয়ে পুৱাতে গ্ৰাহকৰ লানি লাগে কৃষক মুক্তিৰ বজাৰত। দুজনমান গ্ৰাহকে এই বিষয়ে সেন্টিনেল নিউজক কয়, সেইটো হেৰিত বহুত ডিফাৰেঞ্চ হৈ আছে ইয়াত। তাৰমানে এতিয়া 20 টকাৰ জেগাটো আমি 8 টকা দি আছোঁ, আলু 8 টকাত পাই আছোঁ। 8 টকাটো মানে আমাৰ মোটামুটি 12 টকা কমি গৈছে, হয়নে? 12 টকা কমিলে মানে বহুত কমা, হয়নে নহয়? এতিয়া বন্ধাকবি আপুনি কিনিব যাব 20 টকা কিলো, ইয়াত পাই আছে 5 টকা। ফুলকবি পাই আছে 7 টকা। এইবিলাক চব বস্তু এনেকৈ নিমি আনিছে, আনাৰ বিনিময়ত মানে ৰাইজৰ ভাল হৈছে। আমিতো সৰ্বসাধাৰণ ৰাইজে ভালেই পাইছোঁ। আমাৰ বৰ্তমান যিটো মূল্যবৃদ্ধি হৈছে, সেই হিচাপত এনেকৈ যদি শাক পাচলি পাই থাকোঁ, সৰ্বসাধাৰণ ৰাইজে ভালেই হ'ব। আৰু গুৱাহাটী শিল্পকৰী বিশেষকৈ সন্ধিয়া হোৱাৰ লগে লগে বস্তুৰ দাম ডাবল হৈ যায়। ৰাতিপুৱা বেলা যদি 10 টকা কেজি, সন্ধিয়া হ'লে এইবিলাক 20 টকা 25 টকা হৈ যায়। এটা মানে লুণ্ঠনৰ নিচিনা কাৰবাৰ চলি থাকে তেনেকুৱা। গতিকে যদি এনেকুৱা ষ্টেপ লয় কৃষক মুক্তি সংগ্ৰাম, তেতিয়াহ'লে বহুত ভাল হয় আমাৰ কাৰণে। আমাৰতো শিল্পকী ৰাইজে ইমান কমত মানে হাতত হেৰি পোৱাৰ নিচিনা পাই গৈছে। আপুনি বিলাহী কেজি 6 টকা, মই আৰু এসপ্তাহ আগতে মই 20 টকা কেজিত কিনিছিলোঁ। এতিয়াও আছে কিছুমান জেগাত। যদি এনেকৈ যদি সঁচাকৈ পাওঁ তেতিয়াহ'লে ভালেই হ'ব। আৰু এইটো যাতে চলাই নিয়ে কৃষক মুক্তিয়ে, মানে বস্তুটো যাতে সৰ্বসাধাৰণ ৰাইজক দি থাকিব পাৰে, আৰু সেইটোৱে আশা কৰিছোঁ। মহানগৰবাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজে এতিয়া আশাৰে বাট চাইছে কৃষক মুক্তিৰ পৰৱৰ্তী পদক্ষেপলৈ। মহানগৰীৰ উপৰিও সমগ্ৰ অসমতে সমিতিয়ে সস্তাতে পাচলি যোগান ধৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, সেন্টিনেল নিউজ, গুৱাহাটী।